অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ আৰু NDFBৰ আমাৰ কিছুমান ৰিপ্ৰেজেন্টেটিভ সকলৰ লগত যোৱা 2020 চনত হৈ যোৱা চুক্তিক লৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ বিভিন্ন বিভাগ আৰু WBD মিনিষ্টাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ উপস্থিতিত এটা মনিটৰিং আৰু ৰিভিউ মিটিং হৈ যায়। যোৱা আঢ়াইটা বছৰত আমাৰ বিটিআৰ চুক্তিৰ বহুতখিনি দফা ইমপ্লিমেণ্ট হৈ গ'ল, যিখিনি ইমপ্লিমেণ্ট হোৱা নাছিলে বা অন দ্য প্ৰচেছ এইটো আহি থকা কম সময়ৰ ভিতৰত 2-3 মাহৰ ভিতৰতে বহুতখিনি ক্লজ ইমপ্লিমেণ্ট কৰাৰ আজি সিদ্ধান্ত হয়। বিটিআৰৰ যিটো সমষ্টি আছে এইটো 40টাৰ পৰা 60টা হ'ব লাগে আৰু ইয়াৰ কাৰণে অতি শীঘ্ৰে প্ৰপ'জেল আমাৰ বিটিআৰক সাবমিট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু যিটো নমেনক্লেচাৰটো চেঞ্জ হৈছিলে বিটিআৰ ইয়াৰ নটিফিকেশ্যন আগতে হৈ গৈছে, কিন্তু ইমপ্লিমেণ্টেশ্যনটো কৰবাত অলপ মানে কেৰুণ লাগি আছিলে, এইটো অতি শীঘ্ৰে কৰাৰ কাৰণে আজি সিদ্ধান্ত হৈছে। DC সকলক ডেভেলপমেণ্টেল এক্টিভিটিৰ ক্ষেত্ৰত আমাৰ বিটিআৰ চৰকাৰৰ ছেক্ৰেটাৰী হিচাপে কাম কৰাৰ কাৰণে নটিফিকেশ্যন ওলাইছিলে আৰু আজিৰ পিছত DC সকলে হেডকোৱাৰ্টাৰ লিভ BTC চৰকাৰৰ মতে কৰিব পাৰিব। শান্তি প্ৰক্ৰিয়াৰ অহাৰ পিছতো কিছুমান NDFBৰ আমাৰ নেতাসকলে বা কেডাৰসকলে জেলত আছে। যিবিলাক কেছ নন হাইনিয়াছ ক্ৰাইম এই সকলক বহুতখিনি কেছ ইতিমধ্যে নিষ্পত্তি কৰা হ'ল। ৰিমেইনিং কেছখিনিকো নিষ্পত্তি কৰাৰ কাৰণে অৰ্ডাৰ দিয়া হৈছে। ইতিমধ্যে আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আৰম্ভ কৰা হ'ল আৰু সেইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এছুৰেঞ্চ দিছে আৰু ইয়াৰ লগতে আমাৰ সকলো ACS বিষয়াবিলাকক 1 মাহ সেই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত ট্ৰেইনিং পিৰিয়ডত গৈ পেলাই বড়ো আৰু বিভিন্ন ট্ৰাইবেল লেংগুৱেজবিলাক শিকাৰ কাৰণে এটা আজি সিদ্ধান্ত লোৱা হৈছে। গৃহমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা এবাৰ প্ৰায় 195 জনক আমি এক্স গ্ৰেচিয়া দিয়া হ'ল। বাকীখিনি যিটো এক্স গ্ৰেচিয়া দিব লাগে তাত প্ৰায় 3000তকৈ অধিক আমাৰ শ্বহীদসকলৰ লিষ্ট ছাবমিট কৰা হৈছিলে। এইটো 2 মাহৰ ভিতৰত এক্সামাইন কৰি পেলাই এইটো স্ক্ৰুটেনি কৰি পেলাই ভেৰিফিকেশ্যন কৰি পেলাই কমপ্লিট কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু 600 ছামথিং মানে হাৰ্ডক'ৰ কেডাৰ সকলে আজিলৈকে ৰিহেবিলিটেশ্যন পোৱা নাই, তেখেতসকলক অতি শীঘ্ৰে ৰিহেবিলিটেশ্যন দিয়াৰ কাৰণে আজিৰ সিদ্ধান্ত লোৱা হৈছে। অগ্নিবীৰত কিছুমান পাছ কৰিলে আৰু অসম পুলিচ বা বিভিন্ন চাকৰিত তেখেতসকলে কিছুমানে পালে আৰু বাকীখিনি যিসকলৰ এজ আছে বা কোৱালিফিকেশ্যন আছে যিসকলে পাবলৈ সক্ষম হয় সেই সকলকো অতি শীঘ্ৰে এপইণ্টমেণ্ট দিয়াৰ কাৰণে বা ট্ৰেইনিং দিয়াৰ কাৰণে বা ৰিক্ৰুইটমেণ্ট কৰাৰ কাৰণে ব্যৱস্থা ল'বলৈ ইতিমধ্যে আজি সিদ্ধান্ত হৈছে।